15 দিনত ভৰি দিলে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী। উল্লেখ্য যে পদ প্ৰাদেশিকৰণৰ দাবীত সচলত যোৱা 4 ডিচেম্বৰৰ পৰা সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী। বাতিল কৰক, নহ'লে সম্পূৰ্ণ পূৰ্ণাংগ সংশোধন কৰিব লাগিব। আৰু এইটো আইনত কোনো ধৰণৰ জনসাধাৰণৰ শাস্তি দিয়াৰ কাৰণে আইনখন নহয়। আইন হৈছে জনসাধাৰণৰ লাভ হ'ব লাগিব। জনসাধাৰণৰ যিটো আইনৰ দ্বাৰা জনসাধাৰণ উপকৃত হয় সেইখনেই আইন। জনসাধাৰণ হত্যা কৰা এখন আইন হ'ব নোৱাৰে। পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ সমাধানৰ দাবীত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে অনশন কাৰ্যসূচী অব্যাহত ৰখাৰ ফলত অসুস্থ হৈ পৰিছে কেইবাগৰাকী প্ৰতিবাদী শিক্ষক। প্ৰতিবাদী শিক্ষকসকলে শীঘ্ৰে প্ৰাদেশিকী আইনৰ সংশোধন ঘটাই বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ দাবী জনায়। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকী যেতিয়ালৈকে আইনখন সংশোধন কৰিব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে অনশন কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ প্ৰতিবাদী শিক্ষকসকলৰ। আমাৰ এই চৰকাৰে আমাৰ সমস্যাটো এই 2017-18 আইন পূৰ্ণাংগ সংশোধন নকৰালৈকে আমি কিন্তু এই আন্দোলন আমি স্থগিত নাৰাখোঁ। আমি কণ্টিনিউৱাছলি আমি আন্দোলন বিভিন্ন ধৰণৰ অহিংসা পদ্ধতিৰে আমি আন্দোলন কৰিছোঁ। এতিয়ালৈকে আমাৰ 19জন শিক্ষক GMCত ভৰ্তি হৈছে। তেওঁলোকৰ অৱস্থা ইমান ভাল নহয়। 2জনমান সুস্থ হৈছে আৰু 2জনমান এতিয়াও শাৰীৰিকভাৱে অসুস্থ হৈছে। আমাৰ খুব দুখ লাগিছে। এইকাৰণে দুখ লাগিছে চৰকাৰে কিন্তু এতিয়ালৈকে আমাৰ কোনো খবৰ লোৱা নাই। আমাৰ খবৰ নোলোৱাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ যে তেওঁলোকে এইটো দায়িত্ব এইটো কথাত তেওঁলোকে গুৰুত্ব দিব লাগিছিল যে শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ কাৰণে তেওঁলোকে যি আন্দোলন কৰিছে এই আন্দোলনত আহি তেওঁলোকে অন্ততঃ আমাৰ বুজ লোৱাটো উচিত আছে। আমি নিজৰ কথা লাগিম যিহেতু চৰকাৰখন ৰাইজে পাতি দিয়া। মাননীয় মুখ্যমন্ত্ৰী নিজে মুখ্যমন্ত্ৰী হোৱা নাইতো, আমি জনসাধাৰণে নিৰ্বাচন কৰিহে চৰকাৰখন গঠন হৈছে। গতিকে তেখেতৰ দায়িত্ব এইটো। তেখেতৰ জনসাধাৰণৰ সুখ দুখ আমাৰ দাবী মানি লোৱাটো তেখেতৰ দায়িত্ব। কাৰণ তেখেতে নিজে মুখ্যমন্ত্ৰী হোৱা নাইতো, তেখেতে 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে। আমি নিজে শিক্ষক হোৱা নাইতো, আমাক ৰাইজে বাছনি কৰিছে। ৰাইজৰে বাছনি কৰাৰ কাৰণে আমি শিক্ষকতা কৰি আছোঁ। তেখেতে যেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে, আজি আছে কালি নাই, কিন্তু আমি ভেঞ্চাৰ হৈ থাকিম। কিন্তু আমাৰ দাবী নামানলৈকে কিন্তু আমি কিন্তু পিছুকি নাও। 15 দিন আমি অনিদ্ৰা অনশনত আমি ইয়াত আছোঁ। কিন্তু আমি দুখ পাইছোঁ, এইকাৰণে দুখ পাইছোঁ যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই যিটো আন্দোলন চলি আছে এইটোত তেওঁ কোনো গুৰুত্ব দিয়া নাই। আৰু কোনো চৰকাৰী বিষয়ে এতিয়ালৈকে অনশনস্থলীলৈ আহি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ কোনো অৱস্থাৰ বুজ লোৱা নাই। আমি ইয়াত শিক্ষক সমাজে অতিকৈ দুখ পাইছোঁ। আমাৰ দুখ লাগিছে যে এনেকুৱা এখন দক্ষ মুখ্যমন্ত্ৰীৰ যি ৰাজত্ব যি চৰকাৰ চলাই আছে এই চৰকাৰৰ দিনত আমি শিক্ষক সমাজে আজি শ্ৰেণীৰ কথা বাদ দি ইয়াত অনশন কৰিব লগা হৈছে। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে।